নিযুত মাইনা আঁচনি, যিটো আঁচনিৰ সহায়ত লাভৱান হ'ব আমাৰ অসমৰ ছাত্ৰীসকল, যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছে বা PG ফাৰ্ষ্ট ইয়েৰত পঢ়িছে। কোনে পাব এই সুবিধা, কোনবিলাকে বাদ পৰিব বা কেনেকৈ এপ্লাই কৰিব লাগিব, সবিশেষ এইটো ভিডিঅ'ত দেখুওৱা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে বা ক'ত পাব, অনলাইন হ'ব নে অফলাইন হ'ব, সবিশেষ কোৱা হ'ব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই আঁচনিৰ অধীনত কিমানকৈ টকা দিব অসম চৰকাৰৰ ফালৰ পৰা, শুনো আহক। এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ, এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম, যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব। কোনো ডকুমেণ্ট দিব নালাগে, কোনো কাগজ দিব নালাগে। কাৰণ ইতিমধ্যে সমৰ্থ পৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে। গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই, ফটোষ্টেট বিচৰা নাই, এটেচ কপি বিচৰা নাই, ইনকামৰ প্ৰমাণ পত্ৰ বিচৰা নাই। অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে, এখন চিম্পল ফৰ্ম। ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে। ই এটা ইউনিভাৰ্চেল স্কিম, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো। যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব। তাৰমানে 10,000 rupees তেওঁলোকে পাব, বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো, একাউণ্টটো বন্ধ হৈ যায়, টকাটো পোৱাত অসুবিধা হয়। গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে, যিটো নো ইউৰ একাউণ্ট বুলি কয়, তাৰ বাবে মই অনুৰোধ কৰিম। স্নাতক প্ৰথম বৰ্ষ যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা BEdত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা, 2500 টকা দিম। অৰ্থাৎ 2500 টকা মাহত পালে PG পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব। আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছো। আৰু কোনবিলাক ছাত্ৰীয়ে এই সুবিধা নাপায় সেইটো শুনো আহক। এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিওঁ, খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব। সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব। কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে ডিগ্ৰী 3rd ইয়াৰলৈকে বা 4th ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই। অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে, BEd বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে, অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে। তো এইকেইটা শুনাৰ পিছত আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন হ'ব পাৰে যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰতো এই সুবিধা পাবনে, বা ডিগ্ৰী 2nd ইয়াৰ 3rd ইয়াৰ 4th ইয়াৰতো এই সুবিধাটো পাবনে, MA বা MSc বা MCom কৰি থকা ষ্টুডেণ্টবিলাকে 2nd ইয়াৰতো এই সুবিধা পাবনে? এই সন্দৰ্ভত কি ক'লে আমাৰ মুখ্যমন্ত্ৰী ছাৰে, শুনো আহক। এতিয়া প্ৰশ্ন আহিব যে 2nd ইয়াৰত আমি পাম নে নাই। 2nd ইয়াৰত
আমি পাম তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব আমি তাক ধৰি দিম যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাৰোবাৰ লগত কাজিয়া পেচাল লাগিছে যিটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ ব্যক্তিৰ কেৰেক্টাৰ নহয় যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো ৰাখিছো নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰপিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব তো আপোনালোকে সাৱধান হৈ যাব আপোনালোকৰ যি এটেণ্ডেঞ্চ হয় সেইটো মেইনটেইন কৰিব আৰু ট্ৰাই কৰিব আপোনালোকে যেন এটা ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰে আৰু এতিয়া কওঁ যে আপোনালোকৰ এই ফৰ্ম বা এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম মই আগতে কৈছো যে ফৰ্মখনত একোৱেই নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ চহীটো লাগিব তো আপোনালোকৰ যি বেংক একাউণ্ট আছে সেইটো আপোনালোকে ঠিক কৰি ৰাখক তাৰ আগতে আপোনালোকৰ যি KYC আছে সেইকেইটা আপোনালোকে বেংকত গৈ ঠিক কৰি লওক আমাৰ মুখ্যমন্ত্ৰী ছাৰে কোৱাৰ দৰে এইটো অফলাইন প্ৰচেছ হয় কমপ্লিটলি আৰু ফৰ্ম যেতিয়া আপোনালোকক দিয়ে মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম যে কেনেকৈ আপোনালোকে ফিল আপ কৰিব সেই ফৰ্মখন আপোনালোকে খুব সাৱধানেৰে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি আপোনালোকে কলেজত জমা দিব লাগিব তো যেতিয়াই ফৰ্ম কেইখন ওলায় মই ডেফিনেটলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কেনেকৈ ফিল আপ কৰিব লাগিব সবিশেষ দেখুৱাম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যেন যেতিয়াই মই ভিডিঅ'টো দিওঁ আপোনালোকে পাই যায় আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় অসম